নমস্কাৰ। মই এটা কথা লক্ষ্য কৰিছোঁ যে অৰ্থনৈতিক ব্যৱস্থাটো কি কাৰণত দুৰ্বল হৈ আছে। কাৰণসমূহ কি কি? কিয় মানুহে টকা পইচা খৰচ নকৰা হৈছে? মই আপোনালোকক সুধিছোঁ যে আপোনালোকে জানে নেকি কাৰণটো কি? কি কাৰণত বজাৰ সেমেকা, মানুহৰ হাতত টকা নাই, কি কাৰণত খৰচ নকৰে, কিয় তেওঁলোকে খৰচ কৰিব বিচৰা নাই, নে ৰাজনীতিক প্ৰভাৱ, নে পলিটিক্সৰ এই যে ভোট যোৱাৰ কাৰণে তেনেকুৱা হ'ব পাৰে, নে এপ্ৰিল মাহৰ কাৰণে বা মাৰ্চ মাহৰ এণ্ডিঙৰ কাৰণে এই সমস্যাবিলাক আছে নেকি? কাৰণটো কি? কি কাৰণত আজি ভালকৈ আপুনি দোকান পোহাৰ নচলে, উপাৰ্জনৰ ৰাস্তা কম, আপুনি ৰাতিপুৱা দিন হাজিৰা কৰিব গ'লে মই নিম্ন শ্ৰেণীৰ মানুহখিনিক কৈছোঁ দেই, ধনী মানুহৰ কথাটো বেলেগ। ধনী মানুহৰ মাহত আপোনাৰ পৰি আছে, একদম বেংকত পেঞ্চন সোমাই আছে, তেওঁলোকৰ কথা বেলেগ, বা দৰমহা তেওঁলোকে পাই আছে, সেইবিলাক কথা বেলেগ। মই আমাৰ দৰে দুখীয়া শ্ৰেণী যিখিনি দিন হাজিৰা কৰি খায়, যিখিনি দিন হাজিৰা কৰি চলি আছে, দোকান পোহৰ দি চলি আছে, সেই মানুহখিনিকহে কৈছোঁ মই ক'ব ওলাইছোঁ যে আজি আপুনি যদি ক'ৰবাত সৰুকে দোকানো এটা দিলে, সেই দোকানটোত আপুনি ৰাতিপুৱাৰ পৰা এনে মাখি মাৰি বহি থাকিব লাগিব, কাৰণ উপাৰ্জনে নাই, ৰাস্তাই নাই, মানুহে খৰচ নকৰে। এই কাৰণটো কি? কি কাৰণত খৰচ নকৰে? অৰ্থনৈতিক ব্যৱস্থাসমূহ একেবাৰে দুৰ্বল হ'ল নেকি? আপুনি বতৰো চাব, বতৰো খুব বেয়া, এইমাত্ৰ ৰ'দ আহি যায়, এইমাত্ৰ বৰষুণ, আপুনি বুজাব নোৱাৰা পৰিস্থিতি। কাৰণটো কি মই এতিয়ালৈকে বুজি পোৱা নাই। গতিকে আপোনালোকে যদি বুজি পায়, সেই কাৰণসমূহ মোক জনাবচোন। সকলোতকৈ মই এটা কথা লক্ষ্য কৰিছোঁ, মানুহৰ হাতত টকা আছে কিন্তু খৰচ নকৰে। কেৱল তেওঁলোকে ৩-৪টা বস্তুত খৰচ কৰি আছে। এটা হৈছে আপোনাৰ সুৰাৰ দোকান, ২ নম্বৰ মেডিকেল বা স্বাস্থ্য বিভাগ, আৰু ৩ নম্বৰ এচেঞ্চিয়েল বস্তু, অলপমান খাব লগা বস্তুখিনিত তেওঁলোকে খৰচ কৰি আছে, যিখিনি দৰকাৰী সামগ্ৰী। কিন্তু আগতে কিন্তু খৰচটো আপোনাৰ বহুত হৈছিল, বহুত কৰিছিল, আৰু বিভিন্ন মানুহৰ হাততো তেনেকে পইচাসমূহ বিয়পি গৈছিল। আজিকালি সেইটো নাই। কাৰণসমূহ কি? অৰ্থনৈতিক ব্যৱস্থা সেইও এটা দুৰ্বল হোৱাৰ কাৰণ হ'ব পাৰে। আৰু মই লক্ষ্য কৰিছোঁ যে এক শ্ৰেণীৰ ধনী মানুহৰ হাততে বেছিভাগ টকা পইচা সোমাই আছে, দুখীয়া শ্ৰেণীৰ হাতত একেবাৰে টকা পইচা নাই। এতিয়া যদি তেনেকে বতৰো বেয়া হৈ থাকে, আৰু এনেকে যদি উপাৰ্জনৰ ৰাস্তাও নোহোৱা হৈ যায়, একদম তলৰ শ্ৰেণীৰ মানুহখিনি চলিব কেনেকে? তলৰ শ্ৰেণীৰ মানুহখিনিয়ে চলিব কেনেকে? আৰু তাৰ বাবে কি আমি ৰ'ব লাগিব নেকি ৪ মে'লৈ? হয়তো ৪ মে' অহাৰ পিছত, নতুন চৰকাৰ গঠন হোৱাৰ পিছত হয়তো দিন ভাল আহিবও পাৰে। কিন্তু মোৰতো তেনেকুৱা নালাগে যে দিন ভাল হ'ব। দিন ভাল হ'লে এতিয়াই হ'ল হয়। কি কাৰণত তেনেকুৱা হ'ল? পৰিস্থিতি একদম সেমেকা, একদম বৰষুণৰ কাৰণে হ'ল, নে বানপানীৰ কাৰণে হ'ল, নে ইলেকশ্যনৰ কাৰণে হ'ল, মই বুজি পোৱা নাই। গতিকে আপোনালোকে যদি জানে অলপ বুজাই ক'ব। ধন্যবাদ।